ককা বহুত দিনৰ মূৰত আকৌ আপোনাৰ ওচৰলৈ আহিলো দেই। গৰম বন্ধ দিলে নহয় আমাৰ। আজিৰ পৰা সদায় আহিম দেই আপোনাৰ ওচৰত কাহিনী শুনিবলৈ। হয় নেকি ল'ৰাহঁত? আহিবি আহিবি। কিন্তু এতিয়া কিহৰ কাহিনী শুনিম বুলি ভাবিছ? হে ককা, আপুনি যি কাহিনীয়ে শুনাব আজি সেইটোকে শুনিম আৰু। আজি ইটো কওক সিটো কওক কৈ নাথাকো আৰু। প্ৰথম দিনা নহয় জানো আজি? ঠিক আছে তেনেহ'লে। আজি মই আকৌ তহঁতৰ ওচৰত এটা ভূতৰ কাহিনীৰ পৰাই আৰম্ভ কৰিম। হে ককা, পিছে কাহিনীটোৰ নামটো কি? আজিৰ কাহিনীটোৰ নাম হয় এখন হাবিত থকা অভিশপ্ত ভূতৰ ট্ৰেইন। বুতে কিমান সময় লাগিব আৰু ন জংঘল ব্লক গাঁও পাবলৈকে? নেজানো নহয় দুমকা, মই আগে পিছে আহি পোৱা নাই। এইবেলিয়ে আহিছো আৰু তোৰ লগত প্ৰথম। তাকো তেহেঁতি মাতিলে বুলিহে আহিছো। এইটো এনে অনুমানত 8 নম্বৰ ষ্টেচন হয়। 10 নম্বৰ ষ্টেচনত নামিবলৈ কৈছিলে আমাক। 10 নম্বৰ ষ্টেচনত ট্ৰেইন ৰখালে তাতে নামিব লাগিব আমি। পাহৰি নাথাকিবি আকৌ। ঠিক আছে, কিন্তু টোপনি নাযাবি আকৌ দেই। নুহো বাৰু, কিন্তু বিশ্বাসেই হোৱা নাই আমাৰ ডবাটোত আমাৰ দুটা বাহিৰে আৰু বেলেগ কোনো এটা মানুহ উঠিবলৈ নেপালেনে? আৰু ভোকো লাগিছে। কোনো এটা মানুহো অহা নাই বেপাৰী চেপাৰী কিবা এটা খাওঁ বুলি ভাবিলেও। তাকেহে, কিন্তু মানুহ চানুহ ভিৰ থাকিলে ট্ৰেইনত হেনো চুৰ ডকাইতো আহে। এতিয়া ভালেই হৈছে আকৌ মানুহ চানুহ নাই, আৰামত আহিব পাৰিছো আমি। হ'ব অকণমান টোপনি মাৰো যদি মাৰি ল। ট্ৰেইনখন ৰখালে এনেও গম পাবিয়েই। আৰু গৈ থকা ট্ৰেইনতনো কনচা চুৰ ডকাইত উঠিব। আৰু আমিনো কনচা বেগ চেগ লৈ আহিছোঁ, একোৱেই অনা নাইচোন। কিন্তু আমি বেগ এটা হাতত লৈ আহিব লাগিছিলে নেকি, নিজৰ দৰকাৰী বস্তু কাপোৰ কানি কেইটামানকে। নহ'লে বৰ দিগদাৰ হ'ব নহয় তাত আমাৰ। মোক জেঠাইহেঁতি ক'লে আকৌ একো নানিবি বুলি, এনেকৈ গুচি আহিবি বুলি। অকল মানুহটো আহিলেই হ'ব বোলে, বাকী চব বস্তু কিনি দিম বোলে। সেইকাৰণে জেপত পইচা কেইটকামানকে লৈ আহিছোঁ আৰু একোৱে নানিলোঁ বাকী। পাই গ'লোহি আমি 10 নম্বৰ ষ্টেচনটো। ভাল টোপনিটো ভাগিলে দেই এইটো সময়তে। বল নাম বল। বুটে এই ষ্টেচনটো চোন বৰ খাতৰা জেগাত আছে দেই, একদম হাবিৰ মাজত। এই ট্ৰেইনখনটো এতিয়া আমাক এৰি থৈ যাবগৈ। আমি হাবিৰ মাজে মাজে কিমান দূৰ যাব লাগিব হয়? নেজানো নহয় দুমকা, ময়ো আজি প্ৰথম আহিছো বোলো। তোৰ কথনি ক'লোৱেচোন, তই যেনেকুৱা এতিয়া ময়ো সেনেকুৱাই। কিন্তু ইমান হাবিৰ মাজত আছেনে জংঘল ব্লক গাঁওখন? বুটে জংঘল ব্লক নামটো কেনেকুৱা দেখিছ নাই? হাবিৰ মাজতেতো থাকিব লাগিব। আৰু তইতো অথনি কৈছিলি হপাই যে ইয়াত গৰু গাড়ী আহিব বুলি, তোৰ জেঠাই কৈছিলে বোলে তোক। তেনেহ'লে এটা আমি কাম কৰো ইয়াততো ৰখি থাকি এতিয়া আমাৰ কাম নাই। অকণমান আগলৈকে গৈ চাওঁ কিবা কিবি আছে নেকি, গাঁও চাওঁ ওলায় নেকি। এতিয়াতো গৰু গাড়ী অহা আশা নাই। বুটে এইফালে যোৱা ৰাস্তাটোত চোন গোটেই অন্ধকাৰ হৈ আছে, একদম আন্ধাৰে আৱৰি ধৰি থৈ দিছে। এটা মাতো শুনিবলৈ পোৱা নাই, আগফালে একো দেখিও পোৱা নাই। কি কৰিবি এতিয়া? ইমান দূৰ ট্ৰেইনত ভাগৰে জুগৰে আহি এতিয়াও মানুহটো হিলি থকা দৰে লাগি আছে। মোৰ আৰু একদম খোজ চোজ কাঢ়িবলৈ মন যোৱা নাই আজি। দুমকা, তোৰো একেই অৱস্থা। থিয় হৈ টোপনি মাৰিছ ঘোঁৰাৰ নিচিনাকে। এটা কাম কৰো বহুত ভাগৰ লাগিছে। বেঞ্চকেইখনতে অকণমান দেৰি আৰাম কৰি লওঁ, যি হয় দেখা যাব। বুটে আমি এটা কাম কৰো নহ'লে। এতিয়া আৰু বহুত ৰাতি হ'ল। আজি ৰাতিটো আৰু এই ষ্টেচনটোৰ ছাইডতে থাকি দিওঁ আৰু ৰাতিপুৱা হ'লে ইয়াৰ পৰা গুচি যাম। আমিতো এইটোও নাজানো যে গাঁওখন এই ষ্টেচনৰ পৰা কিমান দূৰত আছে এতিয়া। দুমকা ঠিকেই কৈছ তই। মই আজি নিজৰ চকুৰে নেদেখা হ'লে মইতো বিশ্বাসেই নকৰিলোহেঁতেন যে আন্ধাৰো ইমান ক'লা থাকিব পাৰে। ঠিক আছে, ইয়াতে থাকি দিওঁ আৰু আজি ৰাতিটো। ৰাতিপুৱা হ'লে ইয়াৰ পৰা গুচি যাম। আৰাম কৰ এতিয়া অলপ। কি অদ্ভুত ষ্টেচন বে। গোটেই ষ্টেচনটোত চোন নৰমনিচ এটাও দেখিবলৈ পাবলৈ নাই। ইছ ৰাম ৰাম। এই দুমকাটোও চোন একেবাৰে ভাগৰত ক'বই নোৱাৰা হৈ থাকিলে, শুইয়ে থাকিলে হপায় এইটো। ইমান মহ ইয়াত যদি এই ৰাতিটো থাকিবলগীয়া হয় তেনেহ'লে মেলেৰিয়া হৈয়ে মৰিব লাগিব। ইমান মহ ইয়াত, নে কি কয়? মাত চাত নাই যে, কেনেবাকে গ'লেই নেকি আকৌ? নাই শুৱক দে, ময়ো অকণমান দেৰি ইয়াতে আৰামকে কৰি লওঁ আৰু। ককা, তাৰপিছত কি দুইটা সেই ষ্টেচনটোৰ কিনাৰৰ হাবিখিনিতে টোপনি গ'লগে নেকি? তেহেঁতি দুইটানো কেতিয়া টোপনি গ'লগে, তেহেঁতি একো ধৰিবই নোৱাৰিলে। পুৰা টোপনিত লালকাল হৈ আছে।
আৰু প্ৰায় 15 মিনিটমান হোৱাৰ পিছতে সি কোনোবাই গুণগুণাই থকাৰ দৰে শব্দ শুনি পালে আৰু সাৰ পাই উঠি পিনি দেখিলে। হে কি দেখিলে আকৌ? সি তেতিয়া দেখিবলৈ পালে যে এখন ট্ৰেইনৰ ছাইডত এদমমান মানুহ ৰৈ পিনি তাৰ ফালে চাই আছিলে, যেনিবা সেই মানুহখিনিয়ে সেই ট্ৰেইনখনৰ কাৰণেই ৰৈ আছে আৰু সেই ট্ৰেইনখনত উঠি যাবগে এতিয়া। সি এটা মানুহৰ ওচৰলৈ গ'ল। ঐ শুনকচোন শুনক, আমি ইয়াত ফচি গ'লোঁ। আমি আহিছিলোঁ জংঘল ব্লক গাঁৱলৈ। জংঘল ব্লক গাঁওখন ইয়াৰ পৰা কিমান দূৰ আছে বাৰু? আৰে এইজনেচোন মোৰ কথাটো নুশুনাৰ দৰে কৰি দেখুৱাইছে। নুশুনিলে নেকি মোৰ কথাটো? কিন্তু তেতিয়াই ট্ৰেইনখনে উকি মাৰিবলৈ আৰম্ভ কৰিলে। অ' এইখিনিচোন ট্ৰেইনতে উঠিবলৈ লৈছে আৰু মোৰ ফালেকে চাই আছে যে অকৰা মানুহৰ নিচিনাকে। কি হৈছে বাৰু? আৰে ভাই, কি হৈছে এইবোৰ? মই সপোন দেখিছোঁ নে কিনো? মানুহখিনিয়ে যে জঁপিয়াই জঁপিয়াই ট্ৰেইনখনত ওলমি ল'লে যে। অ' এইগালেচোন মোকেই মাতিছে। আৰু মানুহখিনিৰ মাত শুনাৰ লগে লগে বুটতেও সেই মানুহখিনিৰ ফালে যাবলৈ আৰম্ভ কৰিলে। আৰে মই ভাবিছিলোঁ ট্ৰেইনখনৰ আগফালে চাগে ছিগনেল টিগনেল পোৱা নাই, সেইবাবে মোক মাতি আছে বুলি। আগফালেচোন একোৱেই নাই, একদম খালী। ভালকে শুনি চাওঁচোন কাক মাতি আছে সিহঁতি। আৰু সেই ভূতখিনিৰ কথা শুনি বুটতেও সেই ট্ৰেইনখনত ভৰি থবলৈ লওঁতেই হঠাতে এটা কটীয়ামতীয়া বুঢ়া মানুহ সেই ট্ৰেইনখনৰ ভিতৰৰ পৰা ওলাই আহিলে আৰু তাক ঠেলি দিলে। আৰু তেতিয়াই হঠাতে সেই ভূতৰ ট্ৰেইনখন হাবিৰ মাজত ক'ৰবাত নাইকিয়া হৈ থাকিলে। হে আপুনি কোন আৰু মোক কিয় এনেকে ঢকিয়াই পিনি পেলাই দিলে? কিমান ডাঙৰ ঘটনা হ'বলৈ গৈ আছিলে আজি। মই যদি সময়মতে আহি নোপোৱা হ'লে আজি তোৰ কি হ'লহেঁতেন? কি ঘটনাৰ কথা কৈছে আপুনি? এইখন এখন অভিশপ্ত ভূতৰ ট্ৰেইন হয়। এইখন বাস্তৱত নায়েই। এইখন সদায় ৰাতি ৰাতি এই ষ্টেচনত মানুহবিলাকক নৰকলৈ টানি নিবলৈ আহি থাকে। আৰু এবাৰ যোনে এই ট্ৰেইনখনৰ ওপৰত উঠে তাৰ পিছা কেতিয়াও এই ট্ৰেইনখনে এৰি নিদিয়ে। হে সেইবাবে ষ্টেচনটোত ৰাতি কোনো মানুহ এটাও নাই নেকি? সেইবাবে ইয়াত ৰাতি কোনো মানুহ নাথাকে। এই ষ্টেচনত থকা ষ্টেচন মাষ্টৰটো ৰাতি 9টা বজাৰ লগে লগে ইয়াৰ পৰা গুচি যায়। ইয়াত মাত্ৰ গাৰ্ড এটাহে থাকে, কিন্তু সেইটোৱেও সদায় সদায় মাল খাই নিচা হৈ ক'ৰবাত পৰি থাকে। হেজাৰ হেজাৰ ট্ৰেইন আহিলেও তাৰ টোপনি কেতিয়াও নাভাগে। কিন্তু এটা কথা কচোন, তহঁতি ইমান ৰাতিখন এই ষ্টেচনটোত কিয় ৰৈ আছিলি? আমি জংঘল ব্লক গাঁৱলৈ আহিছিলোঁ। গম নেপাওঁ নহয়, প্ৰথমবাৰ আহিছোঁ। ৰাতি আন্ধাৰত ভয় লাগিলে কাৰণে আজি ৰাতিটো ইয়াতে থাকি দিওঁ বুলিহে ৰৈ আছিলোঁ। হয় নেকি? জংঘল ব্লক গাঁওখন এতিয়াও এই ষ্টেচনটোৰ পৰা বহুত আঁতৰত আছে। হে হয় নেকি? কিন্তু আপুনি কোন হয়? আপোনাৰ নাম কি? মোৰ নাম হয়। হ'ব, মই এতিয়া যাওঁ। যদি ভাগ্য ভাল আমাৰ আকৌ কেতিয়াবা লগ পাম। আৰে কি ক'লে নামটো বা? শুনিয়ে নাপালোঁ নহয়। এই দুমকা, উঠ উঠ, কিমান ডাঙৰ ঘটনা হৈ গ'ল ইয়াত। উঠচোন। কি হ'ল ঐ? ইমান মোৰ চিঞৰ টানিছ? ৰাতিপুৱা হ'লেই নেকি? পোহৰ হৈছে আৰু লাহে লাহে। ৰাতিপুৱাইছে। ব'ল এইখিনিৰ পৰা এতিয়া যাওঁ। গৰু গাড়ীঅলা, কালি ৰাতি কিয় নাহিলে আপুনি আমাক নিবলৈ? গোটেই ৰাতিটো আমি ষ্টেচনতে থাকিবলগীয়া হ'ল। কিয় নাহিলি মানে? ৰাতি এইটো ষ্টেচনৰ ওচৰত থকা আৰু নিজৰ মৃত্যু নিজে মাতি লোৱা একেটাই কথা। কি মানে? কালি ৰাতি মোক বুঢ়া মানুহটোৱে সঁচাকৈ কৈছিলে এই হাবিখনৰ মাজত এখন ভূতৰ ট্ৰেইন ঘূৰি ফুৰে। আৰু শুনাৰ মতে এই ট্ৰেইনখনত এবাৰ যোনেই উঠে এই ট্ৰেইনখনে কেতিয়াও সেই মানুহবিলাকক পিছা নেৰে। আৰু সেইবাবে আমাৰ গাঁৱলৈ আজিকালি বহুত কম মানুহে ফুৰিবলৈ আহে।